অসমত আছে গাহৰিৰ এখন বৃহৎ বজাৰ সেই বজাৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে থাইলেণ্ডৰ বিয়াগুম কোম্পানীক বৰপিৰা পাৰি আদৰিছে ৰাজ্য চৰকাৰে তেনে সময়তে গহপুৰত গাহৰি পোহাৰ বাবে ৰাইজে এঘৰীয়া কৰিলে এটা পৰিয়ালক যাৰ বাবে এতিয়া স্বাভাৱিকতে হতাশাত ভাগি পৰি আছে পৰিয়ালটোৰ দুই শিক্ষিত যুৱক গহপুৰত গাহৰি পুহি এঘৰীয়া হল দুই ভাতৃ গাহৰি পালনেৰে দেখিছিল স্বাৱলম্বিতাৰ সপোন কিন্তু ৰাইজৰ ৰুখত পৰিল মিন্টু আৰু ধ্ৰুৱ এয়া গহপুৰৰ বৰঙাবাৰী নপমুৱা গাঁৱৰ দুই ভাতৃ মিন্টু শইকীয়া আৰু ধ্ৰুৱ শইকীয়া উচ্চ শিক্ষিত হৈও বহু চেষ্টা কৰিও চাকৰি নাপায় ব্ৰইলাৰ ফাৰ্ম খুলিছিল এতিয়াও আছে কিন্তু সমান্তৰালভাৱে চৰকাৰৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল গাহৰি ফাৰ্ম যেন সেয়াই বহুত ডাঙৰ অপৰাধ গাঁৱৰ ৰাইজে বাধা প্ৰদান কৰিলে দুই ভাতৃক কাৰণ গাঁৱৰ সমাজখন বৈদিক বৈষ্ণৱ মহাসভাৰ মতে চলে য'ত গাহৰি একেবাৰে অস্পৃশ্য ৰাইজে নামঘৰত বহালে সভা তাৰ পিছত কি হ'ল শুনক গ্ৰেজুৱেশ্যন মই ছয়দুৱাৰ কলেজৰ পৰা কৰিলোঁ বহুত প্ৰস্তুতিমূলক পৰীক্ষা দিলোঁ কোনো এটা ধৰণৰ চৰকাৰী চাকৰি এতিয়ালৈকে পোৱা নাই আৰু ভৱিষ্যতে আছে সেইবোৰ দি যাম এতিয়া মই ইনকাম চ'ৰ্চ হিচাপে মই ব্ৰইলাৰ ফাৰ্মখন প্ৰথম ব্যৱহাৰ কৰিলোঁ তাত এতিয়া ইমান লাভজনক পোৱা নাই গৰমত যিহেতু বহুত ব্ৰইলাৰ বেমাৰ হয় আৰু ৱেট নাবাঢ়ে সেইকাৰণে চৰকাৰে এতিয়া যি আঁচনি দি আছে গাহৰিৰ কাৰণে ঋণ দি আছিলে সেই ঋণ লৈ পেলাই আমি গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিলোঁ সেই গাহৰি ফাৰ্মখন খোলাৰ কাৰণে আমাৰ গাঁৱত কালি এখন সভা আয়োজন হ'ল সেই সভাত আমাক কৈছে যে গাহৰি ফাৰ্ম তোমালোকে কৰিব নোৱাৰা যিহেতু গাহৰি ফাৰ্ম আগতে পূৰ্বজনৰ পৰা আমাৰ ইয়াত গাহৰি ফাৰ্ম হোৱা নাই সেইকাৰণে তোমালোকে গাহৰি ফাৰ্ম কৰিব নোৱাৰা তোমালোকে গাহৰি ফাৰ্ম যদি কৰা তেন্তে হ'লে গাঁৱৰ পৰা তোমালোকে এঘৰীয়া হৈ থাকিব লাগিব আৰু তোমালোকে কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠানত আহিব নোৱাৰিবা আৰু তোমালোকে কোনো এজন গাঁৱৰ সদস্যক মাতবোল কৰিব নোৱাৰিবা হৈছিলে মিটিং হৈছিলে আমাক মাতিছিলে তালৈ মিটিং হোৱাৰ লগে লগে চবৰে আলোচনা ল'লে ইয়াত গাহৰি ফাৰ্ম নহ'ব বুলি কৈছে কোনোবাই কৈছে আমি আগতে মিচিং গাঁৱৰ পৰা আহি গৰু গছকি আহিলোঁ বুলি গা ধুবলগীয়া হয় গাহৰি বস্তুটো মই ক'লোঁ এইটো বিজনেছ ব্যৱসায়ত একো মানে ডাঙৰ কথা নহয় কেৱল সিমানেই নহয় পৰিয়ালটোৰ লগত মিলামিছা কৰা সকলোকো দিব শাস্তি তেনে লোকে ভৰিব লাগিব ২৫,০০০ টকাৰ জৰিমনা তোমালোকে মনে মনে তোমালোকৰ লগত কোনো গাঁৱৰ সদস্যই মিটিয়ালি কৰিবলৈ যায় তেওঁলোকে ২৫,০০০ টকাকৈ দিব লাগিব এতিয়া মই চৰকাৰলৈ এইটোৱে অনুৰোধ যে আপোনালোকে ইমানখিনি ঋণ দিছে কিন্তু এই আগৰ দিনৰে পৰা চলি আছে বুলি কৈছে সেইবোৰ এতিয়া বাদ দিব নোৱাৰিনে ইফালে এই সন্দৰ্ভত গাঁৱৰ বৰমূৰীয়াই দিছে স্পষ্টীকৰণ গাঁৱত হ'ল ৫০ ঘৰ মানুহ আমি বাস কৰি আছোঁ এই ৫০ ঘৰ মানুহৰ ভিতৰত নিবনুৱাটো বহুত আছে সকলো নিবনুৱাইতো এনেকুৱা কৰ্ম কৰিবলৈ আগবাঢ়ি অহা নাই তেওঁলোকে কৰিছে কৰাত আমি মানাও কৰা নাই তেওঁলোকক কৰিবলৈ কিন্তু তেওঁলোকক আমি কৈছিলোঁ তোমালোকে জেগাটো নকৰাৰ আগত তোমালোকে আমাৰ ৰাইজৰ ২-৪জন ব্যক্তিক পৰামৰ্শ কৰিব লাগিছিলে পৰামৰ্শ কৰি তোমালোকে দুখনকৈ ব্ৰইলাৰ ফাৰ্ম খুলিছা আমি মানা কৰা নাই তোমালোকে ঘৰত মুৰ্গী পুহিছা হাঁহ পুহিছা ছাগলী পুহিছা গৰু পুহিছা সেইবিলাকো আমি মানা কৰা নাই আমাৰ যিখিনি সমাজক আমাৰ ক্ষতি নোহোৱা কৰ্ম তেওঁলোকে কৰিলে আমাৰ কোনো ক্ষতি নাই কিন্তু তেওঁলোকে আমাৰ সমাজত যিটো আমাৰ কৰিলে আমাৰ চাৰিগাঁৱৰ মানুহে আমাক নিন্দা কৰিব সেই বুলিহে আমি তেওঁলোকক এই কথাখিনি আমি সমালোচনা কৰিবলৈ তেওঁলোকক নিমন্ত্ৰণ কৰি আমি মাতি আনিছিলোঁ গাহৰি কৰিবলৈ কোনো ধৰণৰ তেওঁলোকক আমি হেঁচা প্ৰয়োগ কৰা নাই তোমালোকে গাহৰি নুপুহিবা বুলি আমি কোৱা নাই আমি এটা কথাই কৈছোঁ যে তোমালোকে জেগাটো বদলি কৰা আৰু আমি সম্পূৰ্ণ সহযোগিতা তোমালোকক আগবঢ়াম খাই নাখায় পুহিব পায় নাপায় এইবোৰতে লাগি থাকক একাংশই কেৱল কেইটামান তথ্য মনত ৰাখক অসম তথা উত্তৰ পূবত সৰ্বাধিক প্ৰচলিত মাংস হৈছে গাহৰি অসমৰ প্ৰায় ৫২% লোকে ভক্ষণ কৰে গাহৰি বছৰি অসমত ৬,০০০ কোটি টকাৰ গাহৰি মাংস বিক্ৰী হয় মাহে ৫০০ কোটি টকা অৰ্থাৎ দৈনিক ১৬ৰ পৰা ১৭ কোটি টকাৰ গাহৰি মাংস বিক্ৰী হয় বহিৰাজ্যৰ পৰা অসমলৈ দৈনিক ৪ৰ পৰা ৫ কোটি টকাৰ গাহৰি আহে বহিৰাজ্যত নোখোৱা মানুহেও গাহৰি পুহি লুটিছে মুনাফা বাকী আমাৰ একাংশই পুহিব পায় নাপায়তে লাগি থাকক গহপুৰৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।